পইতা ভাতৰ লগত কাবা গৰৈ মাছৰ পোৰা। কিন্তু আমাৰ আজি গৰৈ মাছ পইতা ভাতৰ লগত নহয়, জাতিলাওৰ লগতহে হ'ব। গৰৈ মাছ কালি কাতি বিহু আমাৰ মাছ মাংস নাই, আজি আকৌ গৰৈ মাছ কিনি আনিছে। মাংস খাম বুলি ক'লোঁ। মাছ বাচিবলৈ অসুবিধা পাওঁ দেই। এই তই মাছখিনি হেৰি কৰাতকৈ সেই গাখীৰখিনি চিন্তিলখন দি পেলাই ঔটেঙা এটা পাই বা। জাতিলাওৰ লগত ঔটেঙা খাই জানো? কেলৈ নাখায়? মই খাই পোৱা নাই। খাই চাবি আকৌ, নমৰা নহয়। নমৰিলেও নাখাওঁ। ঔটেঙা গধূলি বনাম। উমি জ্বলিয়ে আছে। এইটো গৰৈ মাছ ভাজি থৈছোঁ। এতিয়া মই ইয়াত দি দিছোঁ সেইটো। আজি জুই জ্বলাবলৈ বেয়া লাগিলে, সেইটো কাৰণে কাৰেণ্টতে বনাইছোঁ দেই। জাতিলাওৰ লগত মাছ দি বনাই খালে কিমান টেষ্টি লাগে হয় নাই? কেঁচা মাছ, এইফালে আকৌ গোটা মাছো। উমিকৈ জ্বলি আছে। মই পাৱাৰটো বেছি দিয়া নাই। এইফালে 1300 দি থৈছোঁ। তাৰপৰা সেইফালে সৰহকৈ দিলে মানে সোনকালে শুকাই যায়, কিন্তু খোৱাটো অকণমান সোৱাদ নালাগে। সেইটো কাৰণে অকণমান লাহে লাহেকৈ দি থৈছোঁ। ইয়াত দিম গুড়ি জলকীয়া। এনেকুৱা জ্বলাকৈ খাম আজি, এনেকুৱা জ্বলা খাম। তাৰপিছত এয়া মান ধনিয়া দিছোঁ, হেৰি নিদিওঁ। আৰু অকণমান উতলিব দিম আৰু নমাম। এয়া খাই ৰেডি হৈ গ'ল। ইয়াত আছে নেপাপু। কালি নেপাপুটো নেদেখালোঁ দেই। এয়া কালি থাকি যোৱা হেৰি আছিলে, অকণমান লৈ পেলাই খাম আৰু। ভাত খাব লৈছোঁ। ইয়াত নেপাপু, গৰিয়াল আগ, মিঠালো আগ, তাৰপিছত কালি বনোৱাখিনিয়ে আৰু। অকণমান কেমেৰাটো আঁতৰলৈ পুটিয়াই লওঁ। খাই লওঁ দেই। ইমান জ্বলা হ'লো বোপাই। মই জ্বলা নাই পোৱা।
নেপাব এডাল আমি নাখা মানুহটো ওচৰতে ভাত খাই আছে চোলা পিন্ধা নাই বুলি ভিডিঅ' নোলায় হয় নাই